মহিলাক কোনো ইনএপ্ৰপ্ৰিয়েট আচৰণ মইতো কৰাই নাই। আপোনালোকে সকলোৱে জানে যে অখিল গগৈয়ে মহিলাৰ প্ৰতি আটাইতকৈ সন্মান প্ৰদৰ্শন কৰা এজন নাগৰিক বা এজন ৰাজনীতিক বা আপুনি এটা দলৰ সভাপতি বুলি ক'ব পাৰে। গতিকে মহিলাৰ প্ৰতি মোৰ আচৰণ কেতিয়াও বেয়া নহয়েই। গতিকে আজি RSSৰ মানুহে মোৰ ওপৰত মানে যেতিয়া সম্পূৰ্ণৰূপে যেতিয়া উচ্ছেদৰ বিৰুদ্ধে মাত পাতিলোঁ আৰু বিজেপিৰ এটা উচ্ছেদ বিৰোধী অভিযানৰ প্ৰকৃত ৰহস্যবিলাক উদ্ধাৰ কৰি দিলোঁ। যেতিয়া কৈ দিলোঁ যে লখিমপুৰততো অকল বাংলাদেশী খেদা নাই, লখিমপুৰত 20টা আহোম 15টা আহোম 19টা আহোম পৰিয়ালৰ ওপৰত আক্ৰমণ কৰিছে, তাৰ ভিতৰত 4টা আহোম পৰিয়ালৰ ঘৰ ভাঙিছে। 20টা আদিবাসী পৰিয়ালৰ সম্পূৰ্ণ ঘৰ ভাঙি চুৰমাৰ কৰি দিছে আদিবাসী চাহ জনগোষ্ঠীৰ পৰিয়ালৰ। তাতে এটা কলিতা পৰিয়ালৰ ঘৰ ভাঙি শেষ কৰি দিছে। অনুসূচিত জাতি কৈৱৰ্ত পৰিয়ালৰ এটা ঘৰ ভাঙি শেষ কৰি দিছে। গৰীয়া মানুহৰ 60টা ঘৰ ভাঙি শেষ কৰি দিছে আৰু মাত্ৰ 72টা ঘৰহে মিয়া মানুহৰ বা মুখ্যমন্ত্ৰীয়ে কোৱা তথাকথিত বাংলাদেশী ঘৰ উচ্ছেদ কৰিছে। গতিকে 72টা তথাকথিত বাংলাদেশী ঘৰ উচ্ছেদ কৰিবলৈ গৈ 72টাতকৈ বহুত বেছি আমাৰ খিলঞ্জীয়া মানুহৰ ঘৰ তাত ভাঙি দিলে লখিমপুৰত। এই ৰহস্যবিলাক ভেদ কৰি দিয়াৰ পাছত বিজেপি আৰু RSSৰ মূৰৰ কামোৰণি হৈছোঁ আমি। সেইকাৰণে উচ্ছেদ পীড়িত মানুহৰ ওচৰত যেতিয়া খবৰ ল'বলৈ গৈছোঁ, যেতিয়া মহিলাবিলাকক যেতিয়া আমি মৰম কৰিছোঁ, মহিলাবিলাকে যেতিয়া আমাক সাৱটি ধৰিছে, সাৱটি ধৰাটোকে আমি মহিলাৰ প্ৰতি ইনএপ্ৰপ্ৰিয়েট আচৰণ কৰিছোঁ বুলি তেওঁলোকে আমাৰ ওপৰত গোচৰ দিছে। মই ভাবোঁ যে নেশ্যনেল উইমেন কমিশ্যনে নিশ্চয় বিষয়টো বুজি উঠিছে আৰু নিশ্চয় নেশ্যনেল উইমেন কমিশ্যনে মোৰ ওপৰত কোনো ধৰণৰ বক্তব্য নিদিব বা মোক নামাতিব, মোৰ লগত এই সম্পৰ্কে কোনো ধৰণৰ যোগাযোগো নকৰিব বুলি মই ভাবোঁ। কাৰণ আপোনালোকে ফটোবিলাক দেখিলেই দেখিবলৈ পাব যে মোৰ মাৰ সমান বয়সৰ মহিলাই যেতিয়া কান্দিছে, মোৰ আইতাৰ সমান বয়সৰ মহিলাই যেতিয়া মোৰ গাত ধৰি কান্দিছে, তেতিয়াতো মই তেখেতসকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিবই লাগিব। সেইটোতো কেতিয়াও ইনএপ্ৰপ্ৰিয়েট আচৰণ হ'ব নোৱাৰে। মই ভাবোঁ যে বিজেপি আৰু RSSৰ এই ষড়যন্ত্ৰ উফৰি যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।